এডুকেশ্যন জাৰ্নি চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে DME মানে ডাইৰেক্ট অফ মেডিকেল এডুকেশ্যনৰ তৰফৰ পৰা যি 2008টা মান পোষ্ট খোল খাইছিল, সেই পোষ্টখিনিৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। তো ইয়াৰ এডমিট কাৰ্ড কোনদিনা খোল খাব, এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, আজিৰ ভিডিঅ'টোত এইখিনি কথাই আলোচনা কৰা হ'ব। তো এই যিখিনি পোষ্ট আছে, এই পোষ্টখিনিৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছিল 2023 চনৰ ফেব্ৰুৱাৰী মাহতে, আৰু ইয়াত পোষ্ট আছে 2008টা। তো এই পোষ্টখিনি আছে নলবাৰী মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ আৰু তিনিচুকীয়া মেডিকেল কলেজৰ বাবে। তো ইয়াৰ এই পদখিনিৰ বাবে আপোনাৰ এক্সামৰ বাবে এডমিট কাৰ্ড খোল খাব 27 জানুৱাৰী 2024, আৰু আপোনাৰ এক্সামটো অনুষ্ঠিত হ'ব 4 ফেব্ৰুৱাৰী 2024। তো এই যিখিনি পদৰ বাবে এক্সাম অনুষ্ঠিত হ'ব, এই পদখিনি হৈছে ষ্টাফ নাৰ্ছৰ বাবে। বাকী বেলেগ বেলেগ যিখিনি বিভাগ আছিল সেই বিভাগখিনিৰ বাবে নহয়, অকল ষ্টাফ নাৰ্ছৰ বাবে। তো ষ্টাফ নাৰ্ছৰ বাবে যিখিনি ব্যক্তি আবেদন কৰিছিল, তেওঁলোকে এই এডমিটখন ডাউনলোড কৰি এক্সামটো দিব পাৰিব। বাকী বিভাগবিলাকৰ যেতিয়া এক্সাম অনুষ্ঠিত হ'ব বা এডমিট অফিচিয়েলি নটিচ আহিব, তেতিয়া এই চেনেলটোত সেই ভিডিঅ'টো দিয়া হ'ব। তো আজি ভিডিঅ'টো আছিল ইমানখিনিলৈ।